নমস্কাৰ মই অখিম দত্ত আপোনালোকে চাই আছে ডিউটি নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান টমটমত ঘূৰে ৰাজনীতিৰ চকা আৰু এই মুহূৰ্তত বিশ্বনাথ সমষ্টিৰ বিশ্বনাথ চাৰিআলিৰ মাজভাগত মই উপস্থিত আছো নিৰ্বাচন আহিছে এবাৰ নিৰ্বাচন কি হ'ব কি ভাবা এবাৰ নিৰ্বাচন কি হ'ব শোণিতপুৰত কোনটো পাৰ্টিৰ এবাৰ বতাহ বেছি দেখিছে বিশ্বনাথত কি হৈছে উন্নয়ন আপুনি কি পাইছে 16,24,326 গৰাকী মুঠ ভোটাৰৰ সংখ্যা এইবাৰৰ এই শোণিতপুৰ লোকসভা সমষ্টিত আৰু শোণিতপুৰ লোকসভা সমষ্টিত যেহেতু 8 গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব লাভ কৰিছে তাৰে ভিতৰত 3 গৰাকী প্ৰাৰ্থী আকৰ্ষণীয় কাৰণ এগৰাকী হৈছে কংগ্ৰেছ মহাজোঁট আৰু আনগৰাকী হৈছে বিজেপি মিত্ৰজোঁট আৰু সমান্তৰালভাৱে আনগৰাকী হৈছে আম আদমি পাৰ্টিৰ কিন্তু এই 3 গৰাকী প্ৰাৰ্থীৰ মাজত এই যে প্ৰতিযোগিতা হ'ব বা এই যে নিৰ্বাচনী ৰণ হ'ব এই নিৰ্বাচনী ৰণত আচলতে কোনে বিজয়ৰ হাঁহি মাৰিব বিভিন্ন লোক আছে যুৱকৰ পৰা আৰম্ভ কৰি বিভিন্ন লোক আছে আমি তেওঁলোকৰ ওচৰলৈ যাম প্ৰথমে অকণমান কথা পাতিম যেহেতু নিৰ্বাচন আহিছে বিশ্বনাথ বিধানসভা সমষ্টিত এইবাৰ প্ৰভাৱ কাৰ বেছিকৈ পৰাৰ সম্ভাৱনা আছে বুলি ভাবে হেমন্ত বিশ্ব শৰ্মা মানে বিজেপি চৰকাৰ বিজেপিৰ প্ৰাৰ্থী কোন আপুনি জানেনে এইটো ইমানটো নাজানো নহয় কিন্তু মানে বিজেপি চৰকাৰ প্ৰভাৱ পৰিব বুলি আপুনি বিশ্বাসী বিশ্বাস আছে আৰু উন্নয়ন হৈছে নাই হৈছে উন্নয়ন হৈছে তেওঁ বিজেপিৰ কোন প্ৰাৰ্থী তেওঁ সেইটো নাজানে কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল কোন প্ৰাৰ্থী তেওঁ নাজানে যদিও তেওঁ এটাই কৈছে যে আমি বিজেপিক ভোটদান কৰিম বা বিজেপিৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব বুলি তেওঁ ইতিমধ্যে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বিশ্বনাথ চাৰিআলিৰ মাজভাগত যেহেতু আছো বুলি কৈছো গতিকে বিভিন্ন লোক আছে দাদা অকণমান ক'ৰ পৰা আহিলে মই বিশ্বনাথ চাৰিআলি কেনেকুৱা খবৰ ভাল 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 ইলেকশ্যন আহি আছে এইবাৰ কি হ'ব শোণিতপুৰ লোকসভা সমষ্টিৰ যেহেতু অন্তৰ্গত বিশ্বনাথ বিধানসভা সমষ্টি এইবাৰ শোণিতপুৰত কি হ'ব হ'ব দেখা যাব সময়ত পোৱা যাব কাৰ বতাহজাক বেছি বলিছে এতিয়ালৈ বতাহটো এতিয়া দেখা নাই বতাহ দেখা নাই তেওঁ বতাহ দেখা নাই কাৰ বতাহ বেছি বলিছে তেওঁ দেখা নাই তেওঁ নাজানে গতিকে আমি আন লোকসকলৰ ওচৰলৈ যাব লাগিব তেওঁলোকৰ মন্তব্য ল'বলৈ আমি চেষ্টা কৰিব লাগিব বজাৰ কৰিবলৈ ওলাই আহিলে নে এনেই বজাৰ আৰু এই টেনজে পাতিছে বিহু কম্পিটিশ্যন তাৰে ছোৱালীক নচাব আহিছে আচ্ছা ছোৱালীক নচাবলৈ আহিছে ছোৱালী ক'ত ছোৱালী আগত গৈছে ভোট আহিছে নাই আপোনাৰ ভোটৰ তালিকাত মানে মোৰ মাকহঁতে আহিছে নাম ভোট দিব নাই ভোট ভাবিছো দিম এইবাৰ তেজপুৰত বা শোণিতপুৰ লোকসভা সমষ্টিত কাৰ বতাহ বেছিকৈ বলা দেখিছে বিজেপিয়ে দেখিছো বিজেপি আপুনি কেনে প্ৰাৰ্থী বিচাৰে এইবাৰ নিৰ্বাচনত জয়ী হোৱাটো কেনে প্ৰাৰ্থী বিচাৰে বিজেপি চৰকাৰে বিচাৰে বিজেপি চৰকাৰ বিচাৰে মানে বিজেপি প্ৰাৰ্থীগৰাকীক জয়ী হোৱাটো বিচাৰে হয় তেওঁ বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হোৱাটো বিচাৰো বুলি তেওঁ স্পষ্টভাৱে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আন বহু লোক আছে আমি তেওঁলোকৰ ওচৰলৈ যাম বাইদেউ অকণমান ক'ৰ পৰা আহিছে ইটাখোলাৰ পৰা আহিছে কেনেকুৱা খবৰ ভালে নিৰ্বাচন আহিছে জানেই এইবাৰ কেনেকুৱা হ'ব বুলি ভাবে বিশ্বনাথত ভালে হ'ব বুলি ভাবিছো আৰু কোন পাৰ্টি এবাৰ আগবাঢ়িব বুলি ভাবে বিজেপি পাৰ্টি যাব আৰু বিজেপি পাৰ্টি যাব তেওঁৰ মতেও বিজেপি পাৰ্টি যাব বুলি তেওঁ স্পষ্টকৈ মন্তব্য কৰিছে জ্যেষ্ঠ কেইগৰাকীমান লোক আছে আমি তেওঁলোকৰ ওচৰলৈ যাম জ্যেষ্ঠ লোকসকলৰ যেহেতু যি চিন্তাধাৰা সেই চিন্তাধাৰাই এই নিৰ্বাচনসমূহত গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰে গতিকে আপোনাৰ ওচৰলৈ আহিছো কেনেকুৱা খবৰ ভাল খবৰ নিৰ্বাচন আহিছে এবাৰ কি হ'ব বুলি ভাবে শোণিতপুৰ লোকসভা সমষ্টি মই 96তে বিজেপিৰ পৰা কেণ্ডিডেট আছিলো গহপুৰ গতিকে মই এতিয়ালৈকে বিজেপিতে আছো 96ত এগৰাকী বিজেপিৰ প্ৰাৰ্থী আছিল গহপুৰৰ আৰু তেওঁ নিশ্চিতভাৱে বিজেপিকে তেতিয়াৰে পৰা ছাপোৰ্ট কৰি আহিছে আৰু এতিয়াও কৰিব নহয় জানো হয় উন্নয়ন কি হৈছে বুলি ভাবে বিশ্বনাথৰ যদি আমি ৰাস্তাটো চাওঁ ৰাস্তাটো কিন্তু এতিয়াও তথৈবচ অৱস্থা বিশ্বনাথ চাৰিআলিৰ মাজভাগৰ ৰাস্তাটো ভগা চিগা গাঁত গোট নহয় এইটো গাড়ী ঘোঁৰা বা জনবসতি যেনেকৈ বাঢ়িছে এইবোৰ মাজে মাজে ৰিপেয়াৰিং কৰিব লাগিব কথাটো এইটো মাজে অলপ দিনৰ আগতে ভালেই আছিলে এতিয়া এইটো ক্লাইমেটৰ কাৰণেও এইটো ৰাস্তা পদূলি সোনকালে বেয়া হয় যথেষ্ট একেৰাহে বৰষুণ দিলেও বেয়া হয় তাৰ কাৰণে একেবাৰে বেয়া আছিলে বুলি মই কোৱা নাই মই ইয়াতে থাকোঁ ইয়াতো দেখিছোঁ মই আৰু ঘৰৰ পৰা ওলালে উন্নয়ন ৰাস্তা পদূলি আজিকালি য'তেই দেখক কনষ্ট্ৰাকশ্যনৰ কাম চাম চবতে হৈয়ে আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ এগৰাকী বাইদেউ আছে বাইদেউ অকণমান ব্যস্ত আছে তাৰ মাজতে অকণমান আমনি কৰিছোঁ ঘৰ ইয়াতে নিশ্চয় নিৰ্বাচন আহিছে তাৰ সমানে বিহু আহিছে বিহুৰ কথা নুসুধো কাৰণ বিহু বুলিলে প্ৰতিগৰাকী অসমীয়া বলিয়া নিৰ্বাচনৰ কথা সুধিম নিৰ্বাচনৰ বতৰ কি ভাবে এইবাৰ শোণিতপুৰ লোকসভা সমষ্টিত কি হ'ব ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থতে ভোটটো দিব বুলি ভাবিছো আৰু
উন্নয়ন হৈছে আগৰ চৰকাৰ দিনতকৈ এতিয়া হোৱা দেখিছো বাৰু এবাৰ কোনটো পাৰ্টিৰ প্ৰাৰ্থীয়ে হাঁহি মাৰিব বুলি এনে আপুনি ভাবে সেইটো এতিয়া ক'ব নোৱাৰি কোন প্ৰাৰ্থীয়ে হাঁহিব এইটো সকলোৱে হয়তো নিজে বিবেক ভোট দিব বুলি ভাবিছো আৰু এই যিসকল লোক আছে সাধাৰণ যিসকল লোক আছে তেওঁলোকৰ মনৰ কথা ল'বলৈ আমাৰ এই বিশেষ অনুষ্ঠান টমটমত ঘূৰে ৰাজনীতিৰ চকা গতিকে আমি বাকী যিসকল লোক আছে আমি তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিম দুগৰাকীমান বাইদেউ আছে তেওঁলোকৰ ওচৰলৈ আহিছো আপোনাৰ ঘৰ ক'ত ইয়াতে ভোট আহিছে নাই আপোনাৰ আহিছে ভোট দিব এবাৰ হয় দিম কি ভাবে এবাৰ শোণিতপুৰ লোকসভা সমষ্টিত কি হ'ব খেলা হবে কি না হবে এইটো আগতীয়াকৈ কেনেকে ক'ব পৰা যাব তথাপিতো বতাজাক কাৰ বলিছে এনে ঘুনুক ঘানাকে শুনি থকা কাৰ কথা বেছি শুনিছে এবাৰ বিজেপি চৰকাৰৰ কথা শুনা হৈছে বিজেপি চৰকাৰ কথা শুনি আছে মানে বিজেপি প্ৰাৰ্থী কোনো জানেনে আপুনি মই বৰ্তমান মিছামাৰীত আছো এতিয়া বিজেপিৰ প্ৰাৰ্থীগৰাকী আপুনি চিনি পায় নে নাপায় পাওঁ চিনি পায় হয় মানে বিজেপিৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব বুলি আপুনি ভাবে হয় আপুনি কি ক'ব উন্নয়ন হৈছে নাই বহুত উন্নয়ন হৈছে বহুত উন্নয়ন এয়া হৈছে বিশ্বনাথবাসীৰ মনৰ কথা বিশ্বনাথ সমষ্টিৰ বা বিশ্বনাথ বিধানসভা সমষ্টিৰ লোকসকলৰ মনৰ কথা আমি আগুৱাই যাম আন বহু লোক আছে আমি তেওঁলোকৰ মতামত গ্ৰহণ কৰিম বাইদেউ নিৰ্বাচন আহিছে ভোট দিব নাই দিম এইবাৰ কাৰ পাল্লাখন বেছি ভাৰী হ'ব যেন লাগিছে আপোনাৰ ক'ব নোৱাৰো আৰু তথাপিতো কাৰ পাল্লাখন আপোনাৰ ব্যক্তিগত কথা সোধা নাই এনেই সামগ্ৰিকভাৱে আপুনি যি দেখিছে কাৰ পাল্লাখন বেছি ভাৰী হ'ব যেন লাগিছে বিজেপি হ'ব পাৰে বিজেপি হ'ব পাৰে প্ৰতিগৰাকী মুখত প্ৰতিগৰাকী লোকৰ মুখত বিজেপিৰ গুণগান বহু লোক আছে বাইদেউ কেনেকুৱা ভালে আছে হয় ভালে আছো ক'ৰ ঘৰ আপোনাৰ বিশ্বনাথ চাৰিআলি বিশ্বনাথ চাৰিআলি নিৰ্বাচন আহিছে নিৰ্বাচনৰ বতাহজাক লাগিছে নাই গাত লাগিছে লাগিছে মই আৰু বেছিকে নকওঁ এইবাৰ বিশ্বনাথত কেনেকুৱা হ'ব বুলি ভাবে খেলা হবে কি না হবে হ'ব ইলেকশ্যনটো হ'বই লাগিব ইলেকশ্যন হ'বই হয় ইলেকশ্যন হ'বই গতিকে খেলাও হ'ব নিশ্চয়কৈ আৰু লোক আছে যুৱচাম আছে অকণমান ক'ৰ ঘৰ ইয়াতে বিশ্বনাথ চাৰিআলি বামগাঁৱত বিশ্বনাথ চাৰিআলিৰ পামগাঁৱত কেনেকুৱা খবৰ ভালেই খবৰ ভাল ইলেকশ্যন আহি আছে ভোট আহিছে নাই হয় আহিছে ভোট দিব নাই দিব লাগিব কাৰ চৰকাৰ এইবাৰ বেছি ভাৰী হ'ব বুলি ভাবা আমি তেনেকে এতিয়া ক'ব নোৱাৰো এতিয়া কোনখন চৰকাৰৰ কথা এতিয়া যোনখন চৰকাৰে ভাল কাম কৰি যায় সেইখন চৰকাৰ এতিয়া ক'বলৈ গ'লে বিজেপিও বা বাকীখিনিও যিমান পাৰে চেষ্টা কৰি আছে কৰি যাবলৈ এইবাৰ যুঁজখন কাৰ মাজত হ'ব বুলি তুমি ভাবিছা ক'বলৈ গ'লে আগতে বিজেপি আৰু কংগ্ৰেছৰ ভিতৰতে হয় আৰু যোনখন এইবাৰো তেনেকুৱাই হ'ব বিজেপি আৰু কংগ্ৰেছৰ মাজতে এইবাৰো যুঁজ হ'ব আগতেও যুঁজ হয় এইবাৰো যুঁজ হ'ব গতিকে এই যি নিৰ্বাচন এই নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছৰ যুঁজৰ বাবে সাজু হৈ আছে এই সকল লোক কেইগৰাকীমান নাচনি আছে মই তেওঁলোকৰ ওচৰলৈ যাম যদি হয় অকণমান লগ পাম ক'ত ঘৰ মোৰ ঘৰ গহপুৰত ইমান ধুনীয়াকৈ বিহুৰ সাজত কিবা বিশেষ হয় ভোট আহিছে নাই ভোটৰ তালিকাত নাম আহিছে নাই আহিছে প্ৰথম নেতাৰ আগত আহিছে নাই এবাৰ প্ৰথম ভোটদান কৰিব এইগৰাকী যুৱতীয়ে শোণিতপুৰ লোকসভা সমষ্টিত এইবাৰ কোনে হাঁহি মাৰিব বুলি ভাবা যেহেতু যুৱচামৰ মন্তব্য বা যুৱচামৰ চিন্তাধাৰা বহুত গুৰুত্বপূৰ্ণ গতিকে যুৱচামে ভৱিষ্যতটো নিজৰ বাবে যাতে সুস্থ অৱস্থাৰ এটা সুস্থ বাতাবৰণ কৰি তোলে তাৰ বাবে যুৱচামে চিন্তা কৰিব লাগিব এগৰাকী তুমি যুৱতী কি ক'বা হয় সেইটোকে ক'ম যাতে ভৱিষ্যতে আমাৰ চৰকাৰখন কেনেকৈ চলাই নিব লাগে গতিকে সেইটোকে চাওঁ কি হয় এইবাৰ বিশ্বনাথ বিধানসভা সমষ্টিৰ ৰাইজৰ মাজত বা শোণিতপুৰ লোকসভা সমষ্টিৰ ৰাইজৰ মাজত কেনেকুৱা বতাহ দেখিছা কাৰ বতাহজাক বেছি দেখিছা বিজেপিয়ে দেখিছে বৰ্তমান বিজেপিৰ বতাহজাক দেখিছা উন্নয়ন হৈছে নাই আগতকৈ হৈছে বহুত হৈছে দেখি আহিছো হৈ আহিছে আৰু সেইটোৱে ভাবো আৰু তাতে হৈ যাতে তুমি কি ক'বা ভোট আহিছে নাই হৈ আহিছে কোনটো পাৰ্টিক এইবাৰ বেছি ভোট পাব বুলি তুমি ভাবা তেনেকে ভবা নাই কিন্তু মানে চাই লওঁ আৰু তেনেকে আগত যদি পাৰিছোৱে যিহেতু মানে কৰি আহিছে চৰকাৰে আৰু আগলৈ যাতে কৰি যাওক সেয়া আশা কৰোঁ এগৰাকী বাইদেউ আছে বাইদেউগৰাকীৰ হাতত ধুনীয়াকৈ জাপি নাচিব নেকি মই নানাচো নাতিনীয়েহে নাচিম নাচিছে নাই আগত নাচে নাই নাচিছো আগতে নাচিছিলে গাভৰু অৱস্থাত নাচিছিলে গাভৰুতে নাচিছিলো এতিয়াও কিবা কিবি হলে এনেই নাচো আৰু পূজাই বিহু এনেই নাচিবলৈ মন যায় নাই যায় মন যায় নিৰ্বাচন আহি আছে ভোট দিব আমি ভোট দিম এইবাৰ কি হ'ব বুলি ভাবে শোণিতপুৰ লোকসভা সমষ্টিত কি হ'ব বুলি ভাবে বিজেপিয়ে যাব বিজেপিয়ে যাব কিয় যাব বিজেপি
বিজেপিয়ে বহুত কাম কৰিছে কি কাম কৰিছে বিজেপিয়েতো একো কৰা নাই কি কৰিছে কৰা নাই চব কৰিছে ৰাস্তা পদূলি আমাৰ ৰাস্তা একেবাৰে বেয়া আছিলে এই বিজেপিৰে ভাল কৰিলে লাইট দিলে ৰাস্তা বনালে লাইট দিলে সেইকাৰণে আমি বিজেপিকে সমৰ্থন আঁচনি পাইছে নাই বিভিন্ন আঁচনি আছে অৰুণোদয় আঁচনিৰ পৰা নাই পোৱা দেই নাই পোৱা কেনেকুৱা প্ৰাৰ্থী বিচাৰে আপুনি এইবাৰ আমিও আৰু কাম কৰা প্ৰাৰ্থীকে বিচাৰো আমি এয়া হৈছে সাধাৰণ লোকৰ মতামত সাধাৰণ লোকৰ মন্তব্য আৰু সাধাৰণ লোকৰ মতামত এনেদৰে আমি সংগ্ৰহ কৰিছো কলিয়াবৰ সমষ্টি তাৰপিছত বোকাখাট বিধানসভা সমষ্টি তাৰপিছত তেজপুৰ বিধানসভা সমষ্টি আৰু এইবাৰ আমাৰ এই অনুষ্ঠান বিশ্বনাথ বিধানসভা সমষ্টি আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ লোকসকলৰ আমি মতামত সংগ্ৰহ কৰিছো তেওঁলোকে কি কয় তেওঁলোকৰ মনৰ কথা জানিবলৈ আমি চেষ্টা কৰিছো আন কেইবাগৰাকীও লোক আছে আমি তেওঁলোকৰ ওচৰলৈ যাম কেনেকুৱা দাদা ভালে আছে ক'ত ঘৰ আপোনাৰ মোৰ ইয়াত মনাবাৰী বস্তি কি ক'ব নিৰ্বাচন আহি আছে কি ক'ম এইবিলাকে কি ভাবে এইবাৰ বতাহজাক কাৰ ফালে বেছি ওলা যেন দেখিছে বতাহজাকটো এইবাৰ বিজেপি তেনেকৈ আছে আন এগৰাকী ব্যক্তি আছে দাদা আপোনাৰ ওচৰলৈ আহিছো অকণমান ছোৱালী চাগে হয় নিশ্চয় কিবা বিশেষ ইমান সুন্দৰভাৱে সাজি কাচি ট্ৰেণ্ডত আজি কম্পিটিশ্যন আছে প্ৰগ্ৰেম আছে যি কি নহওক মাজতে অকণমান কথা পাতিম নিৰ্বাচনী বতৰ কি ভাবে এইবাৰ শোণিতপুৰ লোকসভা সমষ্টিত কেনেকুৱা কি হৈ আছে তেনেকুৱা ক'বলগীয়া একো নাইকিয়া কি হয় মানে কি হয় বিজেপি মানে যিখিনি কৰিছে বহুতখিনি কৰিছে বাৰু নাই কৰা বুলি নকওঁ কিন্তু মানে এটা সবেই চেঞ্জ বিচাৰিছিলে পৰিৱৰ্তন বিচাৰিছিলে পৰিৱৰ্তন হৈছে ন' ডাউট কিন্তু কিছুমান পজিটিভ আৰু কিছুমান নিগেটিভ হৈছে চ' পজিটিভ যিখিনি হৈছে ভাল হৈছে আৰু চব চৰকাৰে চব পজিটিভ নিগেটিভ থাকেই গতিকে হোপ চ' ইন ফিউচাৰ আৰু ভাল কৰিব কোন চৰকাৰ আহে সেইটো আমি ক'ব নোৱাৰো হয়তো ভাল এটা পৰিৱৰ্তন হৈ আছে এতিয়া ভালৰ কাৰণেই হৈ আছে মুঠতে পৰিৱৰ্তন লাগে আৰু উন্নয়ন লাগে গতিকে ভালৰ কাৰণে হয় তাৰ কাৰণে আমি বিচাৰো যাতে জনসাধাৰণ লগতে মানে সকলোৰে কাৰণে অকল যে মানে ইণ্ডাষ্ট্ৰিয়েলিষ্ট বা ডাঙৰ মানুহখিনিৰ কাৰণে সুবিধা হওক সেইটো নহয় সকলো শ্ৰেণীৰ কাৰণে উন্নতি হওক তাকে বিচাৰো ধন্যবাদ জ্ঞাপন কৰিছো আন বহু লোক আছে আমি তেওঁলোকৰ ওচৰলৈ যাম এখন বিপণীলৈ আহিছো দাদা কেনেকুৱা খবৰ বজাৰ চলিছে নিৰ্বাচন আহিছে এইবাৰ শোণিতপুৰত কি হ'ব বুলি ভাবে কি হয় এতিয়া ভাগ্যত কাৰ কি ভাগ্যত কি আছে এতিয়া খেলা হবে কি না হবে খেলা হবে কাৰ লগত হবে এইটো ক'ব নোৱাৰিম নহয় খেলা কাৰ লগত হবে খেলাটা কাৰ লগত হবে তো বলতে পারবো না এইটো বৰ্তমান ক'ব নোৱাৰি এইটো পিছৰ কথা ন কি ক'ব বাইদেউ এইবাৰ ভোট দিব নাই দিম ভোট কাৰ পাল্লাত বেছি ভাৰী হ'ব বুলি ভাবিছে পাল্লাখন কাৰ বেছি ভাৰী হ'ব এইবাৰ যোনে ভোট বেছি পাব তাৰে পাল্লা বেছি ভাৰী হ'ব ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল তার মাজত ফুলে নানা ফুল মাধৈ মালতী ফুল গোন্ধাই আমোলয় মাধৈ মালতী ফুল গোন্ধাই আমোল যাকে যাকে নাচনি মাধৈ মালতী জেতুকাৰে হাত আঙুলি মাধৈ মালতী ফুল যেন দেৱতাই সিঁচিছে সৰগৰে ফুল মাধৈ মালতী ফুল গোন্ধাই আমোলয় মাধৈ মালতী ফুল গোন্ধাই আমোল হাসত লাহৰে
নিৰ্বাচনৰ বতৰ নিৰ্বাচনৰ অকণমান কথা সুধিম বিশ্বনাথ বিধানসভা সমষ্টিত উন্নয়ন দেখিছেনে নাই দেখা আমাৰ ঘৰ কুচিনতলাত আমি বিশ্বনাথৰ কথা ইমান এটা নাজানো আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আপোনালোকৰ এলেকা আমাৰ আছে বাৰু হয় এবাৰ কি ভাবে শোণিতপুৰত কি হ'ব বুলি ভাবিছে শোণিতপুৰত আৰু ভাবিছো আৰু বিজেপি চৰকাৰে হ'ব মানে বিজেপি হয় মানে বিজেপি দেখিছো বিজেপিৰ মানে বেছি ফ্লেগ দেখিছো যতে বিশ্বনাথৰ যুৱচামে কি কয় মন্তব্য ল'ম অকণমান খবৰটো বৰ্তমান ভালেই বাৰু ক'ত চলি আছে বিহু ভৰমুৰাংচালি বিহু চলি আছে বিহুত জড়িত হৈছে নাই বিহুত জড়িতটো হৈ আছো বৰ্তমানলৈকে আজি বিহু বজাৰ কৰিবলৈকে ওলাই আহিলো নিৰ্বাচন যিহেতু পালেহি কি ভাবা এবাৰ কি হ'ব শোণিতপুৰ লোকসভা নিৰ্বাচন বুলি ক'লেতো একে লংকা পালে চব ৰাৱণী সেইটো আপোনালোকেও জানে সেইটো আমিও জানো কিন্তু মানে কথাটো কেনেকুৱা হৈছে নিৰ্বাচনৰ পক্ষে মান মাতিবলৈ আমাৰ কোনো প্ৰয়োজন নাই এতিয়া ভোট আজিকালি কি হয় আপোনাৰ ঘৰে ঘৰে গৈ ভোট বিচৰা যোনটো কাৰ্য বা আপুনি মোৰ দল জইন কৰিছে আপোনাক মই মাতি নিছোঁ মাতি নি মোৰ ঘৰত মাতিছোঁ মাতি লৈ তাৰ ঘৰৰ পৰা বাকী গাঁৱৰ ৰাইজৰ ওচৰলৈ মানে টানি টুনি লৈ যাব বিচাৰে সেইটো হ'ব নালাগে তাৰমানে যুৱচামে কেনেকুৱা প্ৰাৰ্থী বিচাৰে প্ৰাৰ্থী মানে কি যোনজন আমাৰ বাবে উপযুক্ত হ'ব সেইজন প্ৰাৰ্থীয়ে আমি চিলেক্ট কৰিম বৰ্তমানটো এতিয়া আমাৰতো বয়সটো হৈছে নাগৰিকত্ব আমিও পাইছোঁ বা 18 বছৰ আমাৰো হৈছে আমাকো ভোটাৰ ID প্ৰদান কৰিছে সেইফালৰ পৰা ইমানখিনিয়ে কম আৰু যোনজন উপযুক্ত তেওঁকে ভোট মাৰিম বাছি কুচি লৈ ধন্যবাদ জ্ঞাপন কৰিছো এয়া হৈছে যুৱচামৰ মন্তব্য তেওঁলোকে মন্তব্য কৰিছে যে লংকা পালে সকলো ৰাৱণ হয় এগৰাকী যুৱতী আছে অকণমান বিচাৰিম ক'ৰ পৰা সতিয়া কেনেকুৱা খবৰ কেনেকুৱা ভাল ক'ত এনেই ওলাই অহা হৈছিল নে কিবা বজাৰ নাই পৰীক্ষা আছিলে এতিয়া অকণমান ৰখিছো বজাৰৰ কাৰণে আচ্ছা নিৰ্বাচন আহি আছে এইবাৰ কি হ'ব এবাৰ শোণিতপুৰ লোকসভা সমষ্টিত খেলা হবে কি না হবে কিয় না হবে কাৰ পাল্লাখন বেছি ভাৰী হ'ব এবাৰ যুৱচামৰ মতে কি ভাবে যুৱচামে কি ভাবে সেইটো এতিয়া বৰ্তমান আপোনাৰ ফলাফলৰ ওপৰত সকলোৱে গম পাব আৰু এয়া হৈছে বিশ্বনাথ বিধানসভা সমষ্টিৰ যুৱচামৰ মন্তব্য এগৰাকী যুৱতীয়ে মন্তব্য কৰিছে যে এইবাৰ বিজেপিৰ যিগৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকীৰ দগা পাল্লাত যদি আমি জোখা যায় এইগৰাকী প্ৰাৰ্থীৰ এই যি পাল্লাখনৰ ওজন সেই ওজনটো এইবাৰ বেছি হৈ আছে যেন তেওঁ অনুভৱ কৰিছে আৰু চাব লাগিব পৰৱৰ্তী পৰ্যায়ত কাৰ পাল্লাখন বেছি ভাৰী হয় কোনে বিজয়ৰ হাঁহি মাৰে কেইজনমান যুৱক আছে একেবাৰে গাড়ীৰ ভিতৰত একদম পুৰা হাঁহি ক'ত ঘৰ চতিয়া শোণিতপুৰত এইবাৰ কি হ'ব শোণিতপুৰ এবাৰ বিজেপি জিকিব একদম অন কেমেৰাত যিসকল লোকে মন্তব্য কৰিছে অন কেমেৰাত কৈছে বিজেপি জিকিব কিয় জিকিব লাগে বিজেপি বিজেপিয়ে কিছুমান কাম কৰিছে যিকোনো কাম যি কৰিছে তেওঁলোকে ভালেই কৰিছে দুই এটা মাজে মাজে বেয়া হৈছে কিন্তু তাৰ মাজতো বহুতখিনি কাম ভাল কৰিছে তাৰে এটা জ্বলন্ত উদাহৰণ মই আজিলৈকে কংগ্ৰেছ চৰকাৰৰ দিনত একো এটা পোৱা নাই সাহায্যৰ পৰা ধৰি একোৱে পোৱা নাই কিন্তু বিজেপি চৰকাৰৰ দিনত মই এটা বস্তু বৰ মানে একে ধুনীয়াকে একদম সুন্দৰভাৱে এটা ৰেচন কাৰ্ড এখন পালো কোনো ইয়াত ঘোষ নাই কোনো হেৰি নাই ধুনীয়াকে পালো সেইটো কাৰণে কৈছো বিজেপি আৰু বহুত ধৰণৰ কাম কৰিছে মোৰ মীন পালন এটা মই ফাৰ্মৰ হেৰি কৰিছো তাতো মই সাহায্য এটা পাইছো চৰকাৰখনে বহুত ভাল কাম কৰিছে সেইটো কাৰণে জিকা এটা আমি ভাবিছো যুৱ প্ৰজন্মই এইটোৱে ভাবিছো যে জিকিব বিজেপি এইটো কাৰণে কাম কৰিছে উন্নয়নমূলক বহুতখিনি কাম কৰিছে ধন্যবাদ জ্ঞাপন কৰিছো এগৰাকী আমাৰ যিগৰাকী সাৰথী বিশ্বনাথ বিধানসভা সমষ্টিৰ যিগৰাকী সাৰথী সেই সাৰথীগৰাকী আছে মই তেওঁৰ মন্তব্য ল'ম আপোনাৰ ঘৰ ক'ত দাদা মোৰ ঘৰে হেগি এবাৰ কি ভাবে শোণিতপুৰ লোকসভা সমষ্টিত কি হ'ব ভালেই হ'ব আমিতো ছাপোৰ্ট কৰি আছো বিজেপিকে আৰু আমাৰ এইফালেতো বিজেপিৰ ঢৌটোৱে বেছি কাৰণ বিজেপিয়ে বহুতখিনি আমাৰ ইয়াত কাম কৰা আমি পৰিলক্ষিত হৈছে বিশেষকৈ আমাৰ নৱপ্ৰজন্মৰ যিখিনি আমাৰ যুৱক চাম আছে সকলোৱে দেখিছে চাৰিআলিখনতো বহুতখিনি আমাৰ উন্নতিৰ পথত আগুৱাই গৈছোঁ আৰু অসমতো আমাৰ আৰু বিজেপিয়ে ভাৰতত যিখিনি কৰি আছে ভালেই লাগিছে আমিতো সকলোৱে বিজেপিকে আমি ছাপোৰ্ট কৰোঁ বুলি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ক'ত ঘৰ আপোনাৰ বিহালীত কি ভাবে এইবাৰ নিৰ্বাচন কি হ'ব শোণিতপুৰ লোকসভা সমষ্টি নিৰ্বাচন শোণিতপুৰত হ'ব সত্য আৰু অসত্যৰ জয় যোনে অসত্যত আছে সি হাৰিবই আৰু বিশেষকৈ মোৰ বিহালীত মোৰ নিজা সমষ্টিত দুজন কেণ্ডিডেট মোৰ বিহালীয়ে হয় এজন প্ৰাক্তন মন্ত্ৰী এটা MLA হয় আৰু এজন মোৰ তাৰে হয় বিহালীয়ে হয় দুইজন হয় কিন্তু আপুনি বিচুতি খাব বিহালীত উন্নয়নৰ নামত শূন্য স্বাধীনতা ৭৫টা বছৰ পিছতো এতিয়াও এখন এনেকুৱা গাঁও আছে বিহালীত য'ত এতিয়ালৈকে বিদ্যুতৰ এটা খুঁটা নাই এটা কাৰেণ্টৰ বাতি নাই য'ত যদি মহিলা মানুহ যদি ডেলিভাৰী হ'বলগীয়া হয় অসুখ অশান্তিত পৰিবলগীয়া হয় তেতিয়াহ'লে আপোনাৰ এখন এম্বুলেন্স যাব পৰা এটা ৰাস্তা নাই এখন নদী আছে
নদীখনৰ মানুহ বিমাৰী বুলি কয় জেগাটো সিটো পাৰে মিচিং আমাৰ যি মিচিং বিশ্বনাথ চাৰিআলিৰ পৰা কিমান দূৰ যাব লাগে ইয়াৰ পৰা 30 কিলোমিটাৰ 30 কিলোমিটাৰ দূৰত্বত বিহালী সমষ্টি তেখেতৰ যোনখন গাঁৱত তেখেতৰ ৰঞ্জিতৰ নিজৰ ভাগৰ বাগান আছে চাহ বাগান আছে সেই বাগানত আপোনাৰ কমেও 700-800 ঘৰ মানুহ আছে মিচিং মানুহ তাত এতিয়া মানুহে ছমাহৰ কাৰণে ৰেচন পাতি আপোনাৰ গোটাই ল'ব লগীয়া হয় বাৰিষা কালত তাত মানে কোনো ধৰণৰ সুবিধা নাই যেতিয়া বাৰিষা পানী আহি যোৱাৰ লগে লগে নদী সিপাৰৰ মানুহখিনি সিপানে থাকি যাবলগীয়া হয় এনেকুৱা উন্নয়ন তেখেতৰ কোনো ধৰণৰ উন্নয়ন নাই পবিত্ৰ এখন সাংসদ ভ্ৰমণত বা বিধানসভাত তেখেতে সাধা খোৱা মানুহজনক আমি কেনেকৈ বিশ্বাসত ল'ব জনসাধাৰণে কওকচোন আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ নৱপ্ৰজন্মই কোনো ধৰণে এনেকুৱা এজন মানুহ নিবিচাৰে যোনজনে শিক্ষা ক্ষেত্ৰৰ পৰা জিৰ' শিক্ষাৰ কোনো তেখেতক মই এই আপোনালোকৰ নিউজ 18 মই চেলেঞ্জ কৰিছোঁ তেখেতে ভালকৈ এটা হিন্দী ৱৰ্ড ক'ব নাজানে ভালকৈ লিখিব নাজানে কখকেইটা সেইজন মানুহে আপোনাৰ গৈলে দিল্লীত গ'লে কি কথা ক'ব মোক কৈছোঁ যুৱচামে এইবাৰ সংসদত কেনেকুৱা প্ৰাৰ্থী বিচাৰে যুৱচামে আমি এনেকুৱা এজন পাৰ্টি বিচাৰোঁ যি আমাৰ বিহালী সমস্যা বা বিশ্বনাথৰ সমস্যা আমাৰ শোণিতপুৰৰ যিখিনি সমস্যা আছে সেইখিনি উপস্থাপন কৰাটো বিচাৰোঁ সমাধান হোৱাটো বিচাৰোঁ অকল গৈলে তাত টোপনিয়াই থাকিলে বা অকল তালি মাৰি থাকিলে অকল MP ফাণ্ডৰ পইচাকেইটা খাই থাকিলে দৰমহা খাই থকা এজন আমি কেণ্ডিডেট নিবিচাৰোঁ সেইকাৰণে এবাৰ প্ৰতিজন যুৱকে আপোনালোকে এটা কথা লক্ষ্য কৰিব নিবনুৱা যি ধৰণে বাঢ়িছে নিবনুৱা ক্ষেত্ৰত তেখেত এজন মিনিষ্টাৰ হৈ থকা ক্ষেত্ৰত এজন শূন্য বিশ্বনাথত বিহালীত শূন্য এজনকো সংস্থাপন দিব নোৱাৰিলে তেনেকুৱা এজন মানুহক নিবনুৱাসকলে কেনেকৈ হেৰি কৰিব লাখে লাখে নিবনুৱা বাঢ়িছে আৰু লগতে এটা কথা ক'ব লাগিব এই চৰকাৰখন ঋণত ডুব গৈ আছে যোনসকল শিক্ষিত যুৱক যুৱতী পঢ়া শুনা আছে সেইসকল যুৱক যুৱতীয়ে কেতিয়াও মানে শিক্ষা দীক্ষা থকা ল'ৰা ছোৱালীয়ে কেতিয়াও এইবাৰ বিজেপিক ভোট নিদিয়ে ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল লগাই যাম হাদৰে হৈ লগাই যাম হাদৰে হৈ লগাই যাম হাদৰে হৈ লগাই যাম মাত্ৰ আমি উমান দিবলৈ যত্ন কৰিলোঁ লখিমপুৰ জিলাৰ বিহুতলীৰ দৃশ্য মাত্ৰ উমান দিবলৈ যত্ন কৰিলোঁ কেৱল এইখন বিহুতলীয়ে নহয় এনেকৈ ৰজন জনাই আছে গাঁৱে ভূঞে সকলো কোনো ৰৈ থাকিব পৰা নাই সকলোৰে গাত মাত্ৰ বহাগ লাগিছে নাচনীসকল আছে ধুনীয়া ধুনীয়া নাচনী কথা পাতিবলৈ যত্ন কৰিম আপোনালোকে দেখিছে উত্তৰ প্ৰদেশত যিসকলৰ ৰাম মন্দিৰ নিৰ্মাণ কৰিছে আমিও হিন্দু হয় আমি হিন্দু হয় আমি আমাৰ ভগৱানক ৰামক আমি পূজা কৰোঁ কিন্তু আমি কাৰোবাক দেখুৱাবলৈ নাযাওঁ যে আমি হিন্দু হৈ আমি ৰামক পূজা কৰিব যাওঁ আমাৰ হৃদয়ত আছে অন্তৰ আত্মাত আছে কাৰোবাক দেখুৱাম নেকি সেইটো ঝুমলাবাজি এয়া হৈছে বিশ্বনাথ বিধানসভা সমষ্টিৰ বা শোণিতপুৰ লোকসভা সমষ্টিৰ যুৱকৰ ভাষ্য আৰু এই মুহূৰ্তত আমাৰ টমটমত দুগৰাকী মহিলাক আমি পাইছোঁ দুগৰাকী মহিলাৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম তেওঁলোকে কি ভাবে তেওঁলোকে কি কয় তেওঁলোকৰ মনৰ কথা আমি এই মুহূৰ্তত ল'ম প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ কি ভাবে এইবাৰ শোণিতপুৰ লোকসভা সমষ্টিত কি হ'ব উন্নয়নৰ যেতিয়া আমি উন্নয়ন মানে চাওঁ দেশৰ উন্নয়ন চাওঁ তেতিয়াতো নিশ্চয় এইবাৰো মোদী
দ্বিতীয়বাৰৰ কাৰণে তেখেতে প্ৰধানমন্ত্ৰী হ'ব আমাৰ দৃঢ় বিশ্বাস উন্নয়ন বহুত উন্নয়ন হৈছে আপোনাৰ মহিলাৰ ক্ষেত্ৰত বিশেষকৈ তেখেতসকলে বহুতো কাম কৰিছে মহিলাক নিজে স্বাৱলম্বী হ'বলৈ তেখেতে বহুত আগবঢ়াই নিছে গতিকে আঁচনিখিনিও মহিলাৰ ক্ষেত্ৰত বিশেষকৈ বহুত আঁচনি তেওঁলোকে দিছে গতিকে এইবাৰ আমি ভাৰতীয় জনতা পাৰ্টিৰে প্ৰাৰ্থীজন বিজয় নিশ্চিত বুলি আমি ভাবোঁ সেইগৰাকী মহিলাই কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে কিন্তু যিমানেই নহওক যদিওবা তেওঁ কৈছে যে বিজেপিৰ চৰকাৰ দিনত এয়া উন্নয়ন হৈছে বা বিশ্বনাথ বিধানসভা সমষ্টিত যথেষ্ট উন্নয়ন হৈছে বুলি তেওঁ মন্তব্য কৰিছে কিন্তু উন্নয়ন কিমান হৈছে বা উন্নয়নৰ ধাৰা কেনেদৰে অব্যাহত আছে এই উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব বিচাৰে নে নিবিচাৰে শোণিতপুৰ লোকসভা সমষ্টিৰ ৰাইজে বা বিশেষকৈ বিশ্বনাথ বিধানসভা সমষ্টিৰ ৰাইজে সেয়া কিন্তু অনাগত দিনত নিৰ্বাচনৰ সময়ত দেখিবলৈ পোৱা যাব গতিকে আহক এইবাৰ আমি আন এগৰাকী লোকৰ সৈতে আমি কথা পাতিবলৈ আগবাঢ়ি যাওঁ আন এগৰাকী মহিলা আমাৰ সৈতে এই মুহূৰ্তত আছে তেওঁৰ ওচৰলৈ পোনে পোনে আহিম বাইদেউ ক'ত ঘৰ আপোনাৰ মোৰ কোচগাঁও বিশ্বনাথ চাৰিআলি কোচগাঁৱত মোৰ ঘৰ এনেই বিশ্বনাথলৈ ওলাই আহিলে নে কিবা কাম আছিল এনে বিহু বজাৰ চলি আছে বিহু বজাৰ কৰিবলৈকে আহিলো কি ক'ব এইবাৰ নিৰ্বাচন কি হ'ব বুলি ভাবিছে ভাল হ'ব আমাৰ শোণিতপুৰ লোকসভা সমষ্টিত আমাৰ বিহালী সমষ্টিৰ শ্ৰী ৰঞ্জিত দত্ত ছাৰ উঠিছে অলৰেডি তেখেত বিধায়ক আছিলে আৰু এতিয়া লোকসভা সমষ্টিৰ টিকট প্ৰাপ্ত হৈছে প্ৰাৰ্থীৰ নমিনেশ্যনো দি থৈ আহিলেগৈ সেয়াও গম পাইছোঁ টিভিৰ যোগেদি আৰু দৃঢ় বিশ্বাস আমাৰ ৰাইজৰ দৃঢ় বিশ্বাস মোৰো দৃঢ় বিশ্বাস আছে তেখেত এবাৰ আমাৰ মাজৰ পৰা দিল্লীলৈ ওলাই যাব পাৰিব আমি ইতিমধ্যে উল্লেখ কৰিছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে আমি বিশ্বনাথ বিধানসভা সমষ্টিত আছো আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ ৰাইজৰ আমি মতামত গ্ৰহণ কৰিছোঁ সাধাৰণ লোকসকলৰ মতামত লৈছোঁ তেওঁলোকৰ অভাৱ অভিযোগ আমি এই অনুষ্ঠানৰ মাজেৰে দেখুৱাব বিচাৰিছোঁ তেওঁলোকে কি কয় তেওঁলোকৰ মনৰ বতৰা আমি ল'বলৈ বিচাৰিছোঁ ইতিমধ্যে কেইবাগৰাকীও লোকৰ মতামত লৈছোঁ সাধাৰণ লোকৰ মতামত গ্ৰহণ কৰিছোঁ এই মুহূৰ্তত মই দেখিছোঁ দুগৰাকী মহিলা আছে এই দুয়োগৰাকী মহিলাৰ পৰা এই মুহূৰ্তত জানিব বিচাৰিম তেওঁলোকৰ মনৰ কথা তেওঁলোকৰ কিবা অভাৱ অভিযোগ আছে নেকি কৰবালৈ যাবলৈ চাগে অপেক্ষা কৰি আছে হয় ক'ত ঘৰ আপোনালোকৰ বিশ্বনাথ চাৰিআলি এয়া বামগাঁৱত আমাৰ ঘৰ এতিয়া দুয়োগৰাকী ক'ত যাব ওলাই আহিছিলো বাইদেউৰ সৈতে বোলো বজাৰ কৰোঁ আগৰ বিহু আহিল বোলো বজাৰ কৰিবলৈ বুলি ওলাই আহিছো আৰু বিহুটোতো আহিলে কিন্তু তাৰ সমানে সমানে কিন্তু ইলেকশ্যনো আহিলে ৰাজনীতিৰ বা এইবাৰ নিৰ্বাচনৰ ধুমুহা কেনেকুৱা দেখিছে এই শোণিতপুৰ লোকসভা সমষ্টিত ৰাজনীতিৰ ধুমুহা বহুত ভালকৈ বলিছে কাৰণ দেখিছে দেশৰ কেনেকুৱা পৰিস্থিতি হৈ আছে ভাল চবফালে দেখোন বিজেপি বুলিয়ে কৈছে তথাপিও আমিও ভাবিছোঁ বিজেপিৰে জয় হ'ব যেন লাগে এই অনুষ্ঠানটিৰ পৰা মই বিদায় ল'ব লাগিব কিন্তু চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ অনুষ্ঠান টমটমত ঘূৰে ৰাজনীতিৰ চকা